নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত। আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব যেন কৰি লয় আৰু বেল বুটামটো দবাই লয়। মই আজি কৈছোঁ যে আমাৰ কিছুমান ঘৰত দেখিবলৈ পোৱা যায় যে মাটি বাৰীৰ কেছ হওক বা বেলেগ কেছ হ'ল, বহুত ককাকৰ দিনত কেছ চলিলে, দেউতাকৰ দিনত কেছ চলিলে, এতিয়া ল'ৰাৰ দিনতো কেছ চলি আছে। একেটা কেছ নহ'লেও বাৰে প্ৰতি বেলেগ বেলেগ কেছ চলি আছে। বহুত মানুহৰ ঘৰত জেনেৰেশ্যন বাই জেনেৰেশ্যন ৱাইজ আপোনাৰ কেছ চলা দেখা যায়, কোৰ্ট কেছেই হওক, পুলিচ কেছেই হওক। কি বাস্তু দুখৰ কাৰণে এনেকুৱা হ'ব পাৰে? সেইটো হ'ল কাৰোবাৰ যদি এনেকুৱা হৈছে বা কাৰোবাৰ ঘৰত হোৱা দেখিছে, তেওঁলোককো সাৱধান কৰাই দিব। সেইটো হ'ল আমাৰ ঘৰৰ উত্তৰ পশ্চিমত যদি আমাৰ গেট থাকে, উত্তৰ পশ্চিমত যদি আমাৰ অহা যোৱা গেট থাকে বা উত্তৰ পশ্চিমত আমাৰ দৰজা এখন থাকে, তেতিয়া মুখ্য দৰজাখন থোৱা থাকে, তেতিয়া আমাৰ এই প্ৰব্লেম দিয়া দেখা যায়। নহ'লেও উত্তৰ পশ্চিমৰ ফালে যদি গাঁত পুখুৰী আছে, তেতিয়াও কোৰ্ট কেছ হোৱা দেখা যায়। আৰু লগতে দক্ষিণ পশ্চিম আৰু দক্ষিণ পূব দিশটো আমাৰ ঘৰখনৰ যদি বাঢ়ি থাকে, বাৰীখনৰ দিশকেইটা যদি বাঢ়ি থাকে, তেতিয়াও তেনেকুৱা হোৱাৰ প্ৰব্লেম দেখা যায়। আৰু লগতে এটা মেজৰ প্ৰব্লেম আজি মই কৈছোঁ, এখন ঘৰ শেষ হৈ যাব পাৰে এনেকুৱা প্ৰব্লেমত। সেইটো হ'ল আমাৰ বাৰীখনৰ মাজত যদি আমাৰ কুঁৱা বা পুখুৰী থাকে, বা ঘৰখনৰ মধ্যস্থানটো যদি দ হয়, সকলো ৰুমতকে যদি এক ষ্টেপ ডাউন হয়, সেই তেনেকুৱা মানুহৰ ঘৰত মই বেয়া হোৱা ঘটনা হোৱা দেখা পাইছোঁ। বেয়া ঘটনা মানে ছুইচাইডলৈকে হোৱা দেখা পাইছোঁ। যাৰ ঘৰত মাজত আপোনাৰ গাঁত থাকে। আৰু ছুইচাইড হোৱাৰ লগে লগে কোৰ্ট কেছ হৈ যাব বা পুলিচ কেছ হয়। লগতে উত্তৰ পশ্চিমৰ ফালে যদি দৰজা আছে, সেই দৰজাখনত আপোনালোকে ভাঙিব নালাগে। আপোনালোকে বগা টেপ লগালে হৈ যাব। আৰু যদি বাৰীত গেট আছে, উত্তৰ পশ্চিমৰ গেটখন সলাই পশ্চিমৰ মাজলৈ লৈ আহিব। আৰু ঘৰত যদি আপোনাৰ দৰজা আছে, দৰজাখন ভাঙিব নালাগে, বগা টেপ লগাব। আৰু লগতে উত্তৰ পশ্চিমৰ ফালে যদি আমাৰ পুখুৰী আছে বা কুঁৱা আছে বা গাঁত আছে, সেইকেইটা পুতি পেলাব। তেতিয়াও আপোনালোকৰ প্ৰব্লেমখিনি আৰু যিখিনি চলি আছে সেইখিনিও লাহে ধীৰে শেষ হ'ব। আৰু যদি নতুন প্ৰব্লেম তেনেকুৱা নহয়, তেতিয়া মই আপোনাক কওঁ যে নহয়, এই বাস্তুকেইটা নাথাকিলে তেনেকুৱা হোৱাৰ প্ৰব্লেম চান্সটো কমি যায়। ধন্যবাদ।